হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লনতন্ত্ৰ। বন্ধু বান্ধৱীসকল, নবোদয় বিদ্যালয় সমিতিৰ পৰা আহি পৰিছে বহুত ডাঙৰ এটা ৰিক্ৰুটমেণ্ট ড্ৰাইভ। ডিটেইলছ নটিফিকেশ্যনৰ বিষয়ত মই আপোনালোকক জনাম কিদৰে এপ্লাই কৰিব লাগিব, কেইটা পোষ্ট আছে। চ' ডিটেইলছ নটিফিকেশ্যন জনাৰ কাৰণে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা, যিসকলে ফাৰ্ষ্ট টাইম মোৰ চেনেলত ভিডিঅ' চাই আছে এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে, আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম বা জুলাই চিটেটৰ কাৰণে প্ৰিপাৰেশ্যনৰ কাৰণে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো বহুতে কৈ আছিলে যে দাদা কিদৰে এপ্লাই কৰিম আৰু কি পোষ্ট আছে ডিটেইলছ জনাব, সেইকাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। তো বলক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। তো ইয়াত আপোনালোকে চাব পাৰিছে নবোদয় বিদ্যালয় সমিতি। ইয়াত এই পোষ্টটো মই অলৰেডি মোৰ ফেচবুক পেজত শ্বেয়াৰ কৰিছিলোঁ। তো ইয়াত আপোনালোকে ডাইৰেক্টলি চাব পাৰে, এংগেজমেণ্ট অফ টিচাৰ এণ্ড নন টিচিং পাৰ্চনেল পিয়ৰলি অন কণ্ট্ৰেকচুৱেল বেচিছ ফৰ দ্য একাডেমিক ছেশ্যন 2026-2027। ঠিক আছে। চ' ইয়াত আপোনালোকে চাব পাৰে, দ্য এলিজিবল কেণ্ডিডেট আৰ ইনভাইটেড ফৰ ৱাকিং ইণ্টাৰভিউ ফ্ৰম 6/5/2026 টু 9/5/2026। মানে মে' মাহৰ 6 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত ইয়াৰ ইণ্টাৰভিউ হ'ব আৰু বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ইণ্টাৰভিউ হ'ব। কৈছে দ্য পোষ্ট অফ টিচাৰ্ছ এণ্ড নন টিচিং ষ্টাফ ফৰ এংগেজমেণ্ট ইন জৱাহৰলাল নবোদয় বিদ্যালয় ইন দ্য ষ্টেট অফ অৰুণাচল প্ৰদেশ, আসাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা পিয়ৰলি অন কণ্ট্ৰেকচুৱেল বেচিছ। তো গোটেইকেইটা নৰ্থ ইষ্টৰ যিকেইটা মানে ষ্টেট আছে, অৰুণাচল প্ৰদেশ, আসাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা, গোটেইকেইটা মানে ষ্টেটৰ কাৰণে এটাই এডভাৰটাইজমেণ্ট আহিব। আৰু বিশেষকৈ এই কথাটো হৈছে যে যিহেতু জৱাহৰলাল নবোদয় বিদ্যালয় এটা মানে অৰ্গেনাইজেশ্যনে চলায়, সেইকাৰণে একেলগে এডভাৰটাইজমেণ্টটো আহিলে। ইয়াত দিয়া আছে, দ্য কেণ্ডিডেট ৱাইজ ডেট অফ ৱাকিং ইণ্টাৰভিউ উইল বি নটিফাইড বাই দ্য ভেনিউ প্ৰিন্সিপাল। চ' যি প্লেচৰ প্ৰিন্সিপাল আছে বা যি স্কুলৰ প্ৰিন্সিপাল আছে, তেওঁ বেলেগ বেলেগকৈ ইয়াৰ নটিফিকেশ্যন বা ইয়াৰ এডভাৰটাইজমেণ্ট তেওঁলোকৰ ৱেবছাইটত বা নিউজ পেপাৰত আপোনালোকে পাই থাকিব। ঠিক আছে। ইয়াত আৰু এটা কথা কৈছে যে চেলাৰী। তো চেলাৰী ইয়াত আপোনালোকক মই জনাই দিওঁ, মান্থলি ৰেমুনাৰেশ্যন। তো ইয়াত দি আছে, আপোনালোকে চাব পাৰে হেণ্ডচাম চেলাৰী হয়। PGTৰ কাৰণে 42,250, GTৰ কাৰণে 40,625, ফিমেল ষ্টাফ নাৰ্ছৰ কাৰণে 40,625, কাউন্সিলাৰৰ কাৰণে 44,000 আৰু হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে 35,750। ঠিক আছে। চ' এইটো হয় চেলাৰী। আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে 40,625 ৰুপিজ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে 42,250 ৰুপিজ। ঠিক আছে, বহুত ভাল চেলাৰী হয়। এতিয়া আমি আহোঁ আগত চাওঁ, ফৰ ডিটেইলছ ইনফৰমেশ্যন ৰিগাৰ্ডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া, ডেট অফ ৱাকিং ইণ্টাৰভিউ, ভেনিউ এক্সেট্ৰা, দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য ৱেবছাইট অফ নবোদয় বিদ্যালয় সমিতি ৰিজনেল অফিচ শ্বিলং। তো এইটো হয় ৱেবছাইটৰ লিংক। এই লিংকটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে কমেণ্ট বক্সতো পাই যাব। কিন্তু এতিয়া কথা হৈছে, অলপ এলিজিবিলিটিটো চাই লওঁ, তাৰপিছত কিদৰে এপ্লাই কৰিব পাৰিব মই ডিটেইলছ বুজাই দিম। চ' এইখন আপোনালোকে চাব পাৰে, এইটো 9 তাৰিখ 4 মাহ 2026 ওলাইছে, 9 তাৰিখত ওলোৱা এইটো পোষ্ট হয়। তো ইয়াত আপোনালোকে চাব পাৰে, এংগেজমেণ্ট অফ কণ্ট্ৰেকচুৱেল টিচাৰ, ফিমেল ষ্টাফ নাৰ্ছ, হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট এণ্ড কাউন্সিলাৰ ফৰ দ্য ছেশ্যন 2026-2027। তো ইয়াত আপোনালোকে চাব পাৰে কি পোষ্ট আছে। ঠিক আছে। তো ইয়াত আপোনালোকে ডিটেইলছ চাব পাৰিছে যে পোষ্ট আছে PGT ইংলিছ, PGT হিন্দী, PGT বায়'লজি, PGT কেমেষ্ট্ৰি, ফিজিক্স, মেথামেটিক্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, ইকনমিক্স, কমাৰ্চ, কম্পিউটাৰ চায়েন্স, MIL মণিপুৰী ইংলিছ, মেথামেটিক্স, TGT চায়েন্স, তাৰপিছত TGT ছ'চিয়েল চায়েন্স, এছামিজ, বেংগলী, মণিপুৰী, মিজো, বড়ো, খাচী, গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকে পাব ইয়াত। ঠিক আছে। হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট। চ' এতিয়া আছে কোৱালিফিকেশ্যন। এইটো হয় কোৱালিফিকেশ্যন। এই পোষ্টটো আপোনালোকে আমাৰ ফেচবুক পেজতো পাই যাব। পষ্ট গ্ৰেজুৱেট টিচাৰ, PGTৰ কাৰণে কি কোৱালিফিকেশ্যন হয়, তো ইয়াত চাব PGT ইংলিছৰ কাৰণে ইংলিছত মাষ্টাৰ ডিগ্ৰী ইন দ্য ছাবজেক্ট। ঠিক আছে। আপোনাৰ কি লাগিব, ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট কোৰ্ছ ফ্ৰম NCT ৰিকগনাইজ ইনষ্টিটিউট ইন দ্য কনচাৰ্ণ ছাবজেক্ট উইথ এটলিষ্ট 50% মাৰ্ক। মানে আপুনি PGT যিটো ছাবজেক্টত আছে পষ্ট গ্ৰেজুৱেশ্যন, এইটোত থাকিব লাগিব 50% মাৰ্কছ থাকিব লাগিব। ঠিক আছে। আৰু ইয়াৰ লগে লগে কি থাকিব লাগিব, আপোনাৰ 50% PGত থাকিব লাগিব, ইয়াৰ লগে লগে আপোনাৰ BEd থাকিব লাগিব। ঠিক আছে। আকৌ দিছে মাষ্টাৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% মাৰ্কছ এগ্ৰিগেট ইন দ্য ফলোয়িং ছাবজেক্ট। ঠিক আছে। এইটো হয় পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে NCT ৰিকগনাইজৰ পৰা 50% থাকিব লাগিব আৰু লগত BEd থাকিব লাগিব। আৰু যদি BEd যদি নাথাকে, আপোনাৰ যদি অনলি যদি মাষ্টাৰ ডিগ্ৰী থাকে 50%, সেইটো দি আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত কথা আছে যে যিসকলৰ BEd থাকিব তেওঁলোককে বেছি প্ৰাধান্য দিয়া হ'ব। তো PGT ইংলিছৰ কাৰণে ইংলিছত মাষ্টাৰ ডিগ্ৰী লাগিব, হিন্দীৰ কাৰণে হিন্দী, ফিজিক্সৰ কাৰণে কনচাৰ্ণ ছাবজেক্ট অৰ এনি স্পেচিয়েলাইজেশ্যন কনচাৰ্ণ ছাবজেক্ট প্ৰভাইডেড দ্য কেণ্ডিডেট হেজ ষ্টাডিড কনচাৰ্ণ ছাবজেক্ট এট গ্ৰেজুৱেশ্যন লেভেল অলছ'। মানে এটা কথা আছে, যদি আপুনি পষ্ট গ্ৰেজুৱেশ্যন যি ছাবজেক্টটোত আপুনি কৰিছে সেইটো কিন্তু গ্ৰেজুৱেশ্যনতো আপোনাৰ থাকিব লাগিব। ঠিক আছে। আপুনি যদি PGT কোৰ্চত এপ্লাই কৰে, PGT পোষ্টত এপ্লাই কৰে, আপোনাৰ কিন্তু ছেইম ছাবজেক্ট আপোনাৰ গ্ৰেজুৱেশ্যনতো থাকিব লাগিব। ইয়াত কেমিষ্ট্ৰি আছে, মেথামেটিক্স আছে। আপোনালোকে লাহে লাহে যিটো আপোনাৰ ডিগ্ৰী আছে এই মানে এলিজিবিলিটিটো আপুনি প'জ কৰি চাই ল'ব। কমাৰ্চৰ আছে, MCOM থাকিব লাগিব, বিজনেছ ষ্টাডিজত, নহ'লে ফাইনেন্সত। ইয়াৰ পাছত আমি আহোঁ
ট্ৰেইন গ্ৰেজুৱেট টিচাৰ, তো গ্ৰেজুৱেট টিচাৰৰ কাৰণে কি এলিজিবিলিটি দিছে 4 ইয়াৰ ইণ্টিগ্ৰেটেড ডিগ্ৰী কোৰ্চ ফ্ৰম NCT ৰিকগনাইজ ইনষ্টিটিউট, নহ'লে বেচেলাৰ ডিগ্ৰী থাকিব লাগিব আপোনাৰ, আইদাৰ আপুনি 4 ইয়াৰ ইণ্টিগ্ৰেটেড কোৰ্চ থাকিব লাগিব আৰু BEd থাকিব লাগিব, নহ'লে আপুনি বেচেলাৰ ডিগ্ৰী থাকিব লাগিব 3 ইয়াৰ্ছ, ইয়াৰ লগে লগে আপোনাৰ BEd থাকিব লাগিব, ঠিক আছে। নহ'লে আপোনাৰ যদি পষ্ট গ্ৰেজুৱেশ্যন থাকে সেই ক্ষেত্ৰত আপুনি এপ্লাই কৰিব পাৰিব, পষ্ট গ্ৰেজুৱেশ্যন থাকিলেও আপুনি এপ্লাই কৰিব পাৰিব। ইয়াত এটা কথা কৈছে কোৱালিফাইড ইন দ্য চেণ্ট্ৰেল টিচাৰ্ছ এলিজিবিলিটি টেষ্ট পেপাৰ 2 কণ্ডাক্টেড বাই দ্য চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন, তো আপোনাৰ CTET থাকিব লাগিব, ঠিক আছে, CTET পাছ থাকিব লাগিব, পেপাৰ 2 পাছ থাকিব লাগিব। ইয়াত দিছে দ্য কনচাৰ্ণ ছাবজেক্ট মেনশ্যন এবভ মিন দ্য পোষ্ট ৱাইজ মেইন ইলেক্টিভ ছাবজেক্ট এণ্ড দ্য কম্বিনেশ্যন অফ ছাবজেক্ট ইফ এনি আৰ এজ আণ্ডাৰ। তো ইয়াত ফৰ TGT হিন্দী, TGT ইংলিছ, ইয়াত আপোনালোকে চাব পাৰিছে ষ্টাডিজ ইংলিছৰ কাৰণে ষ্টাডিজ ইংলিছ এজ এন ইলেক্টিভ বা মেইন ছাবজেক্ট এটলিষ্ট 3 ইয়াৰ্ছ অৰ 6 ছেমিষ্টাৰ, মানে আপুনি 3 বছৰ বা 6টা ছেমিষ্টাৰ ইংলিছ পঢ়িব লাগিব। হিন্দী হ'লেও এটলিষ্ট 3 ইয়াৰ্ছ বা 6টা ছেমিষ্টাৰ আপুনি হিন্দী পঢ়িব লাগিব, মেথছৰ ক্ষেত্ৰত ছেইম। চ' এইটো হয় মানে ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ যিটো এলিজিবিলিটি হয়। তাৰপিছত কম্পিউটাৰ ছায়েন্স টিচাৰ ইয়াতো দিয়া আছে, MSc কম্পিউটাৰ ছায়েন্স IT বা MCA ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি এটলিষ্ট 50% মাৰ্কছ থাকিব লাগিব, ঠিক আছে। BEd ডিগ্ৰী ফ্ৰম NCT ৰিকগনাইজ ইনষ্টিটিউট, BEdও থাকিব লাগিব, ঠিক আছে। ইয়াৰ পাছত ফিজিকেল ইনষ্ট্ৰাক্টৰ, তাৰপিছত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ আছামিজ এণ্ড মণিপুৰী, এইটো যিসকলে লেংগুৱেজ টিচাৰ হ'ব বিচাৰে তেওঁলোকৰো ইণ্টিগ্ৰেটেড PG কোৰ্চ ইন দ্য কনচাৰ্ণ ছাবজেক্ট এটলিষ্ট 50% মাৰ্কছ যিসকলে লেংগুৱেজ টিচাৰ হ'ব বিচাৰে, আৰু NCT ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা BEd থাকিব লাগিব। এতিয়া কথা হৈছে আপুনি কিদৰে এপ্লাই কৰিব, কিন্তু এপ্লাই প্ৰচেছটো কোৱাৰ আগত মই এটা কথা আপোনালোকক জনাই দিওঁ। ইয়াত আপোনালোকে চাব পাৰিছে কিদৰে আপোনাৰ চিলেকশ্যন হ'ব, আপোনাৰ যি ইণ্টাৰভিউ হ'ব তাত কিদৰে আপোনাৰ চিলেকশ্যন লোৱা হ'ব। ইয়াত আপোনালোকে চাব পাৰিছে যে আপোনাৰ যে কোৱালিফিকেশ্যন যিটো আছে, ঠিক আছে, BCom, BSc, BA বা পোষ্ট গ্ৰেজুৱেশ্যন থাকিলে তাত আপোনাক 40 মাৰ্কছ দিয়া হ'ব, ঠিক আছে। তাৰ পৰা 40 মাৰ্কছ পাৰ্চেণ্টেজৰ 40 মাৰ্কছ টানা হ'ব। তাৰপিছত আপোনাৰ BEdৰ পৰা 10 মাৰ্কছ দিয়া হ'ব, ঠিক আছে। তাৰপিছত আপোনাৰ যদি PhD MPhil বা MAd থাকে তাৰ পৰা 10 মাৰ্কছ দিয়া হ'ব। আচ্ছা, এতিয়া আহি পৰিছে এক্সপিৰিয়েঞ্চ। যদি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে এই ক্ষেত্ৰত কিন্তু আপুনি মাৰ্কছ পাব, 15 মাৰ্কছ পাব এক্সপিৰিয়েঞ্চ। 2 মাৰ্কছ ফৰ ইচ কমপ্লিটেড ছেশ্যন ইন দ্য residential school or 1 mark for each completed session in non-residential government recognized school in similar capacity। যদি আপুনি রেসিডেন্সিয়াল স্কুলত থাকে এক্সপিৰিয়েঞ্চ থাকে 2 মাৰ্ক পাব, আৰু নন রেসিডেন্সিয়ালত থাকে তাহলে 1 মাৰ্কছ পাব। যদি আপুনি KVSত চাকৰি কৰে বা CBSEৰ কোনোবা এটা স্কুলত চাকৰি কৰে বা অসম চৰকাৰৰ আণ্ডাৰত যদি কোনোবা এটা স্কুলত চাকৰি কৰে আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ ফৰ্মেট তলত দিয়া আছে, আপোনালোকে চাই ল'ব। মই লাগিলে টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম। যিসকলে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰা নাই জইন কৰি ল'ব, তাত এইটো মই এডভাৰটাইজমেণ্টো দি দিম আৰু চাৰ্টিফিকেট কেইটাও দি দিম, সেইকেইটা ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। এতিয়া বলক আমি চাওঁ কিদৰে এপ্লাই কৰিব লাগিব। ইয়াত আপোনালোকে চাব পাৰিছে বহুত ইম্পৰ্টেণ্ট কথা আছে, ডেট অফ ৱাকিং ইণ্টাৰভিউ, ঠিক আছে। তো আপোনালোকে এজ ইউজুৱেল জানে 6 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰত, 6 মে'ৰ পৰা 9 মে'ৰ ভিতৰত এইটো ৱাকিং ইণ্টাৰভিউ হ'ব, ঠিক আছে। এতিয়া কথা হৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব? দ্য কেণ্ডিডেট হু আৰ উইলিং টু এটেণ্ড ৱাকিং ইণ্টাৰভিউ শুড ছাবমিট দেয়াৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। নো ডকুমেণ্ট আৰ ৰিকুৱাৰ্ড টু ছাবমিট এট দ্য টাইম অফ ছাবমিশ্যন অফ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম টু দ্য প্ৰিন্সিপাল অফ দ্য ভেনু বিদ্যালয় বাই ইমেইল এট দ্য এড্ৰেছ মেনশ্যন এবভ বিটুইন 13/4 to 28/4, মানে 13 এপ্ৰিলৰ পৰা 28 এপ্ৰিলৰ ভিতৰত আপুনি ইমেইল কৰি, ঠিক আছে, আপুনি ইমেইল কৰি আপোনাৰ বায়'ডাটাটো পঠাব লাগিব। তাত একো ডকুমেণ্ট এটাচ কৰিব নালাগে। যেতিয়া আপুনি ৱাকিং ইণ্টাৰভিউ দিব যাব সেইদিনাখন আপুনি কি কৰিব লাগিব? গোটেইকেইটা ডকুমেণ্ট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট গোটেইকেইটা বস্তু লৈ যাব, ঠিক আছে। এইটো ক্লিয়াৰ, মই একদম কথা কৈ দিলোঁ। ইয়াত আৰু এটা কথা কৈছে, দ্য ভেনিউ প্ৰিন্সিপাল উইল শিডিউল এট দ্য টাইম অফ ৱাকিং ইণ্টাৰভিউ বিটুইন 6/5 to 9/5 2026 and notified the candidate accordingly by from 1/5/2026 to through the registered email। আপুনি যিটো মেইল দি পঠাব, যিটো মেইল দি এপ্লাই কৰিব, সেইটো মেইলতে আপুনি গম পাব যে আপোনাৰ ইণ্টাৰভিউটো কোন ডেটত আছে, ঠিক আছে। আপোনাক আকৌ জনাই দিব কোনটো ডেটত আপোনাৰ ইণ্টাৰভিউ হ'ব বাই ইমেইল। ইয়াত দিছে ফৰ্মেট অফ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট ফৰ PGT, GT, ফিমেল ষ্টাফ নাৰ্ছ, হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট নেক্সাৰ, ফৰ্মেট B মই দি দিম আপোনালোকক। তাৰপিছত আছে ফৰ্মেট ফৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট অফ JNBs ফৰ কাউন্সিলাৰ, নেক্সট এছ ফৰ্মেট C। দ্য ফৰ্মেট অফ দ্য এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট অফ JNB কাউন্সিলাৰ ইজ ফৰ্মেট D, মানে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কেইটাৰ ফৰ্মেট মই আপোনালোকক দি দিম, আপোনালোকে পাই যাব। টেলিগ্ৰাম চেনেল জইন কৰিব, তাত আপুনি মই গোটেইকেইটা ফৰ্মেট দি দিম, ঠিক আছে। আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ এংগেজমেণ্ট এইকেইটা আপোনালোকে পঢ়ি ল'ব। এইটো এডভাৰটাইজমেণ্ট মই মোৰ টেলিগ্ৰাম চেনেলতো দি দিম, ইয়াৰ লগে লগে আমাৰ যিটো ফেচবুক পেজ আছে তাতো আপোনালোকে পাই যাব। চ' এতিয়া আমি আহোঁ ইমেইল এড্ৰেছ কেইটাত, ঠিক আছে।
ইয়াত চেলাৰীটো আপোনালোকে চাইছে, মই অলৰেডি চেলাৰী কৈছোঁ। এতিয়া যিকেইটা আছামত আছে, নলবাৰী আছাম যিটো JNB আছে তাৰ ইমেইল এড্ৰেছ এইটো হয়, ঠিক আছে। শ্ৰী মিণ্টু চক্ৰৱৰ্তীক তাক পঠাব লাগিব। তাৰপিছত ছাবজেক্ট PGT মেথছ আৰু GT মেথছ। JNB নলবাৰীত কি আছে, মেথছৰ ছাবজেক্ট কেইটা আছে। তাৰপিছত JNB কোকৰাঝাৰ আছামত কি আছে, PGT ফিজিক্সৰ পোষ্ট আছে, ঠিক আছে। তাৰপিছত JNB শিৱসাগৰ আছামত কিহৰ পোষ্ট আছে, TGT ছায়েন্সৰ পোষ্ট আছে, আৰু এইটো ইমেইল এড্ৰেছ মই দি দিম এই গোটেইকেইটা। JNB যোৰহাটত আছে PGT বায়'লজি। JNB নামচাই আছামত আছে PGT হিন্দী আৰু GT হিন্দীৰ পোষ্ট। JNU ওদালগুৰি আছামত আছে কিহৰ পোষ্ট আছে, PGT জিঅ'গ্ৰাফি, GT বড়োৰ পোষ্ট আছে, বড়ো মিডিয়াম। তাৰপিছত JNB লোৱাৰ দিবাং ভেলী অৰুণাচল প্ৰদেশত যোন কোনোবা যদি এপ্লাই কৰিব বিচাৰে এইটো PGT ইকনমিক্সৰ পোষ্ট আছে। JNB বঙাইগাঁৱত আছে PGT ইংলিছ, TGT ইংলিছ দুটাৰে ইংলিছৰ পোষ্ট আছে। তাৰপিছত কামৰূপ JNB কামৰূপত আছে PGT কেমিষ্ট্ৰিৰ পোষ্ট। JNB গোৱালপাৰা আছামত আছে PGT এছামিছ GT এছামিছৰ পোষ্ট। তাৰপিছত JNB ত্ৰিপুৰা আৰু ত্ৰিপুৰাত আছে এইটো TGT বেংগলীৰ পোষ্ট, ঠিক আছে। আৰু আছে মেঘালয় আছে আপোনালোকে চাব পাৰে। এই গোটেই এডভাৰটাইজমেণ্টটো মই আপোনালোকে দি দিম। ইয়াত আছে JNB ডিব্ৰুগড় আছামত যিটো আছে ইয়াত PGT ফিজিকেল এডুকেশ্যন আছে। দৰঙত আছে TGT মিউজিক, TGT লাইব্ৰেৰী, ঠিক আছে। তাৰপিছত বৰপেটাত আছে PGT হিষ্ট্ৰীৰ পোষ্ট। তাৰপিছত আছে ছিকিম, এইটোতো ছিকিম হৈ গ'ল। বিশ্বনাথত আছে TGT ছ'চিয়েল ষ্টাডিজৰ পোষ্ট। তাৰপিছত বাক্সাত আছে ফিমেল ষ্টাফ নাৰ্ছৰ পোষ্ট। গোলাঘাটত আছে TGT স্পেচিয়েল এডুকেটৰৰ পোষ্ট, আৰু কামৰূপত আছে কাউন্সিলাৰ আৰু হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্টৰ পোষ্ট, ঠিক আছে। চ' এইটো আমাৰ যিটো ফেচবুক পেজ আৰু টেলিগ্ৰাম চেনেল হয়, এইটো লাৰ্ণতন্ত্ৰৰ ফেচবুক পেজ আৰু টেলিগ্ৰাম চেনেল আপোনালোকে জইন কৰি ল'ব। যদি আপোনালোকে জইন কৰে আপোনালোকে গোটেইকেইটা চাৰ্টিফিকেট মানে ফৰ্মেট আৰু ডিটেইলছ যিটো এডভাৰটাইজমেণ্ট আছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। চ' ওপৰত যিকেইটা ইমেইল এড্ৰেছ দিয়া আছে এই ইমেইল এড্ৰেছত আপোনালোকে নিজৰ যিটো বায়'ডাটা আছে এইটো চেণ্ড কৰি দিব, আৰু এইদৰে যিদিনাখন আপোনাৰ ইণ্টাৰভিউ থাকিব আপোনাক কলিং কৰা হ'ব, ইয়াৰ আগত আপোনাক মেইলত পঠোৱা হ'ব, ঠিক আছে, কোনদিনাখন আপোনাৰ ইণ্টাৰভিউ, ঠিক আছে। চ' এইটো আছিলে কিদৰে এপ্লাই কৰিব লাগিব গোটেই প্ৰচেছটো। ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।